কন্দৰ্প গগৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীত প্ৰচণ্ড বৰষুণৰ ফলতে হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে। যোৰাবাটৰ পৰা খানাপাৰালৈকে দীঘলীয়া যান বাহনৰ শাৰী দেখিবলৈ পোৱা গৈছে। যোৰাবাটত বানৰ সৃষ্টি হৈ পৰিছে। কেৱল যোৰাবাটে নহয়, খানাপাৰা বিভিন্ন অঞ্চল এতিয়া প্লাবিত হৈ পৰিছে। ভয়ংকৰ কৃত্ৰিম বানত আবদ্ধ হৈ পৰিছে যান বাহন। হাহাকাৰ অৱস্থা, নেৰানেপেৰা বৰষুণৰ ফলতে এতিয়া স্তব্ধ হৈ পৰিছে যাতায়াত ব্যৱস্থা, স্তব্ধ হৈ পৰিছে জনজীৱন। হৈছে জনাইছো বিগ ব্ৰেকিং ডাঙৰ খবৰ জনাইছো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীত ভয়ংকৰ বৰষুণ, প্ৰচণ্ড বৰষুণত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈ পৰিছে প্ৰান্তে প্ৰান্তে। বানত ডুবি পৰিছে খানাপাৰা, যোৰাবাটকে ধৰি বিভিন্ন প্ৰান্ত। সাংঘাতিক বান দেখিবলৈ পোৱা গৈছে। ঘাইপথত তীব্ৰ যান জঁটৰ সৃষ্টি হৈ পৰিছে। এই মুহূৰ্তত আপুনি বাহিৰলৈ নোলাব, নহ'লে ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব আপুনি। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নেৰানেপেৰা বৰষুণ আৰু গুৱাহাটী মহানগৰীতো এতিয়া নেৰানেপেৰা বৰষুণৰ ফলতে হাহাকাৰ অৱস্থা। ঘণ্টাৰ পাছত ঘণ্টা আবদ্ধ হৈ পৰিছে যান বাহন। খানাপাৰাৰ পৰা বাহনৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে। ভুলতো নোলাব বাহিৰলৈ, নহ'লে কিন্তু মহা বিপদত পৰিব আপুনি। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীত ভয়ংকৰ বান পৰিস্থিতি বিৰাজ কৰিছে। নিশাৰ ভাগলৈ অধিক ভয়ংকৰ পৰিস্থিতিৰ আশংকা প্ৰকাশ কৰা হৈছে। ভুলতো নোলাব গুৱাহাটী মহানগৰৰ ৰাজপথলৈ, ভুলতো নোলাব আপুনি। ভয়ংকৰ বানৰ সৃষ্টি হৈ পৰিছে। আমি দৃশ্যাংশ দেখুৱাইছো, এয়া আমি এক্সক্লুচিভ দৃশ্যাংশ দেখুৱাইছো টাইম এইটৰ দৰ্শকক। এয়া যোৰাবাটৰ দৃশ্যাংশ আমি দেখুৱাইছো। খানাপাৰাৰ পৰা যোৰাবাটলৈকে যোৱা ৰাস্তা আমি ঘাইপথৰ দৃশ্যাংশ আমি দেখুৱাইছো। বানত এনেদৰে ডুব গৈছে ৰাজপথ আৰু বানৰ মাজত এতিয়া যাত্ৰা কৰিছে যাত্ৰীয়ে। তীব্ৰ যান জঁট দেখিবলৈ পোৱা গৈছে। সাংঘাতিকভাৱে যান জঁটৰ সৃষ্টি হৈ পৰিছে আৰু এনেদৰে পানীৰ মাজেৰে যাত্ৰা কৰিবলগীয়া হৈছে এতিয়া যান বাহনে। পানীৰ মাজে বিপদসংকুলভাৱে যাত্ৰা কৰিছে। সাংঘাতিক বান দেখিবলৈ, কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিছে। ঘণ্টাৰ পিছত ঘণ্টা এতিয়া বৰষুণ দি আছে, কেইবা ঘণ্টা ধৰি বৰষুণ দিয়াৰ ফলতে এতিয়া সাংঘাতিক বান পৰিৱেশৰ সৃষ্টি হৈছে, কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিছে। আপুনি যদি ভাবিছে ওলাই আহিম বুলি, আপুনি যদি ভাবিছে ৰাজপথলৈ ওলাই আহিম, ভুলতো নাহিব আপুনি। দেখিছে কেনেকুৱা অৱস্থাৰ সৃষ্টি হৈ পৰিছে। গুৱাহাটীত কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিছে। কেইবা ঘণ্টা ধৰি বৰষুণৰ ফলতে গুৱাহাটীত ভয়ংকৰ বানৰ সৃষ্টি হৈ পৰিছে। যোৰাবাটত ভয়াৱহ বানত হাহাকাৰ অৱস্থা। প্ৰচণ্ড বৰষুণত সাগৰ সদৃশ পৰিৱেশ বিৰাজ কৰিছে। আমি এক্সক্লুচিভ দৃশ্যাংশ টাইম এইটৰ দৰ্শকক দেখুৱাইছো। ভয়ংকৰ বান, আপুনি যোৰাবাটলৈ নাহিব, খানাপাৰাৰ ফালে নোলাব। ভয়ংকৰ বানত আবদ্ধ হৈ পৰিব আপুনি। আপুনি যদি গুৱাহাটীৰ বাসিন্দা, আপুনি কোনো জৰুৰী কাম যদি নাথাকে তেনেহ'লে ঘৰৰ ভিতৰতে সোমাই থাকক। বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত এলাৰ্ট জাৰি কৰিছিলে 25 তাৰিখলৈকে, 25 আগষ্টলৈকে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৰষুণৰ এলাৰ্ট জাৰি কৰিছিলে, বতাহ ধুমুহাৰ এলাৰ্ট জাৰি কৰিছিলে আৰু সাৱধান বাণী শুনাইছিলে। ইয়াৰ পাছত দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণ দেখিবলৈ পোৱা গৈছে। বিভিন্ন প্ৰান্তত স্তব্ধ হৈ পৰিছে জনজীৱন। এতিয়া সাংঘাতিক বৰষুণ আৰু গুৱাহাটী মহানগৰীত বৰষুণৰ ফলতে এতিয়া আবদ্ধ হৈ পৰিছে যান বাহন। কৃত্ৰিম বানত এতিয়া হাহাকাৰ অৱস্থা গুৱাহাটী মহানগৰীত, কৃত্ৰিম বানপানীৰ সৃষ্টি হৈ পৰিছে। আমি দৃশ্যাংশ দেখুৱাইছো খানাপাৰাৰ পৰা যোৰাবাটলৈ যোৱা ইয়াৰ দৃশ্য দেখুৱাইছো। এই দীঘলীয়া যি বাটছোৱা, এই বাটছোৱাত এতিয়া কৃত্ৰিম বান সৃষ্টি হৈ পৰিছে আৰু বানৰ মাজে মাজে এনেদৰে বিপদসংকুলভাৱে যাত্ৰা কৰিছে এতিয়া লঘু যান বাহন, গধুৰ যান বাহন আৰু বিভিন্ন ধৰণৰ। আপুনি ভুলতো আপুনি বাহনখন লৈ যদি ওলাই আহিম বুলি ভাবিছে, নাহিব, কাৰণ আপোনাৰ বাহনখন নষ্ট হৈ পৰিব। সাংঘাতিক বৰষুণ, গুৱাহাটীৰ প্ৰান্তে প্ৰান্তে নেৰানেপেৰা বৰষুণ দেখিবলৈ পোৱা গৈছে। আৰু আপুনি ক'ৰ পৰা চাইছে আপোনাৰ কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীত প্ৰচণ্ড বৰষুণৰ ফলতে হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে। কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ। আপুনি ক'ৰ পৰা চাই আছে, আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব। গুৱাহাটীৰ যদি আপুনি বাসিন্দা, আমি দৃশ্যাংশ দেখুৱাইছোঁ, আপুনি ভুলতো নোলাব বাহিৰলৈ, নহ'লে কিন্তু মহা বিপদত পৰিব আপুনি। পংকজ নাথে কমেণ্ট কৰিছে, আমাৰ ইয়াত আহিছে বুলি কমেণ্ট কৰিছে পংকজ। আমি জনাইছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আপোনালৈ কমেণ্ট আহিছে, কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ। আপুনি ক'ৰ পৰা চাই আছে, আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব। আমি জনাইছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা 25 আগষ্টলৈকে এলাৰ্ট জাৰি কৰিছিলে আৰু কেইবাখনো জিলাই য়েল্লো এলাৰ্ট জাৰি কৰা হৈছিলে। তাৰ পাছতেই দেখিবলৈ পোৱা গৈছে বতৰ বেয়া হৈ পৰিছে আৰু সমান্তৰালভাৱে গুৱাহাটী মহানগৰীত বৰষুণ দিছে আৰু গুৱাহাটীত বৰষুণ দিয়াৰ ফলতে এতিয়া কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিছে। দীঘলীয়া শাৰী আমি দেখুৱাইছোঁ। এফালে ভয়ংকৰ বানৰ মাজে মাজে যাত্ৰা কৰিছে, বাহন চলাবলগীয়া পৰিৱেশৰ সৃষ্টি হৈ পৰিছে। আমি টাইম এইটৰ দৰ্শকক আমি দৃশ্যাংশ দেখুৱাইছোঁ, এক্সক্লুচিভ দৃশ্যাংশ, আৰু আমি দেখুৱাইছোঁ কিমান দীঘলীয়া আপুনি বাহনৰ শাৰী অনুমান কৰক। দীঘলীয়া বাহনৰ শাৰী দেখিবলৈ পোৱা গৈছে। আৰু আপুনি যদি এই মুহূৰ্তত যাত্ৰা কৰে গুৱাহাটীত, আপুনি যদি গুৱাহাটীৰ পৰা আপুনি যোৰাবাটৰ ফালে যায় বা যোৰাবাটৰ পৰা যদি আপুনি গুৱাহাটীলৈ আহে যোৰাবাটৰ ফালেদি, কিন্তু আপুনি ফচি যাব। ঘণ্টাৰ পিছত ঘণ্টা আপুনি আবদ্ধ হৈ পৰিব। আপুনি তাৰ পৰা ওলাব নোৱাৰিব আৰু সেইবাবে এইফালে নাহিব। আপুনি পাৰিলে ভয়ংকৰ বিপদত পৰিব। আপুনি তীব্ৰ যান জঁটত ফচি যাব। আপোনাৰ যদি কোনো জৰুৰী কাম নাথাকে তেনেহ'লে নোলাব।
আৰু কমেণ্ট কৰিছে আমাৰ বিভিন্ন প্ৰান্তৰ পৰা আমালৈ কমেণ্ট আহিছে ত্ৰিনয়ন পগৈ কমেণ্ট কৰিছে জনাইছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণৰ ফলতে হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে আপুনি ক'ৰ পৰা চাই আছে আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব আমি এই মুহূৰ্তত গুৱাহাটী মহানগৰীৰ দৃশ্যাংশ আমি দেখুৱাই আছোঁ গুৱাহাটীত হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে যোৰাবাটলৈকে দীঘলীয়া যি পথ আছিলে ৰাজপথত এতিয়া কৃত্ৰিম বানত আবদ্ধ হৈ পৰিছে যান বাহন দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে প্ৰচণ্ড বৰষুণত ঠায়ে ঠায়ে কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিছে সাংঘাতিক বৰষুণ দেখিবলৈ পোৱা গৈছে বানত ডুবিছে কানাপাৰা যোৰাবাটকে ধৰি বিভিন্ন প্ৰান্ত আপুনি আবদ্ধ হৈ পৰিব আৰু সেইবাবে আপুনি ভুলতো নোলাব আৰু সাংঘাতিক বৰষুণ দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীত বিভিন্ন প্ৰান্তত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নেৰানেপেৰা বৰষুণ আৰু আমি দেখুৱাইছোঁ দৃশ্যাংশ এনেদৰে বানত লৈ গৈছে গাড়ী ৰাজপথত হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিছে কেইবা ঘণ্টা ধৰি বৰষুণ দি আছিলে বৰষুণ দিয়াৰ ফলতেই সাংঘাতিক এতিয়া কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিছে আপুনি গুৱাহাটীৰ যদি বাসিন্দা আপুনি ভুলতো নোলাব বাহিৰলৈ কিয়নো মহা বিপদত পৰিব আপুনি ৰাজ্যৰ কোন প্ৰান্তৰ পৰা আপুনি চাই আছে আপুনি কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ আমি আপুনি ক'ৰ পৰা চাইছে আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব বানত ডুবিছে খানাপাৰা যোৰাবাটকে ধৰি বিভিন্ন প্ৰান্ত গুৱাহাটীৰ বিভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণৰ ফলতে কৃত্ৰিম বানপানীৰ সৃষ্টি হৈ পৰিছে আৰু আপুনি যদি গুৱাহাটীৰ বাসিন্দা আপোনাৰ বিলাসী বাহনখন লৈ আপুনি ভুলতো নোলাব নহ'লে কিন্তু মহাবিপদত পৰিব সাংঘাতিক বৰষুণ দেখিবলৈ পোৱা গৈছে যোৰাবাটত ভয়াৱহ বানত হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে এই মুহূৰ্তত আমি দৃশ্যাংশ দেখিছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণ দেখিবলৈ পোৱা গৈছে আপুনি ক'ৰ পৰা চাই আছে আপোনাৰ অঞ্চলত বতৰ কেনেকৈ জনাবলৈ নাপাহৰিব আৰু ভুলতো নোলাব বাহিৰলৈ 25 আগষ্টলৈকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণৰ এলাৰ্ট জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগৰ ফালৰ পৰা আৰু ইয়াৰ পাছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত মুষলধাৰ বৰষুণ দেখিবলৈ পোৱা গৈছে আৰু স্তব্ধ হৈ পৰিছে জনজীৱন এই মুহূৰ্তত আমি গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তৰ আমি দৃশ্যাংশ দেখুৱাইছোঁ গুৱাহাটীত অৱস্থা এয়া চিমিয়ে কমেণ্ট কৰিছে বাৰী কলিতাই মেছেজ কৰিছে কিন্তু আমাৰ গুৱাহাটীত সাংঘাতিক বৰষুণ আমি জনাই আছোঁ গুৱাহাটীত সাংঘাতিক বৰষুণৰ ফলতে কৃত্ৰিম বানপানীৰ সৃষ্টি হৈ পৰিছে ৰাজ্যৰ অধিকাংশ অঞ্চলতে বৰষুণ দিছে কিছু অঞ্চলত কিন্তু বতৰ ডাৱৰীয়া নহয় বুলি বহুতে কমেণ্ট কৰিছে আৰু বিভিন্ন প্ৰান্তৰ আমি দৃশ্যাংশ দেখুৱাইছোঁ গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তৰ দৃশ্যাংশ আমি দেখুৱাইছোঁ সাংঘাতিকভাৱে বৰষুণৰ ফলতে কৃত্ৰিম বানত আবদ্ধ হৈ পৰিছে যান বাহন দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে ঘণ্টাৰ পিছত ঘণ্টা আপুনি আবদ্ধ হৈ পৰিব পাৰে আৰু সেইবাবে আপুনি যদি ভাবিছে প্ৰিয় বাহনখন লৈ ওলাই যাওঁ কিবা কামৰ বাবে তেনেহ'লে আপুনি ওলাই নাহিব মহা বিপদত পৰিব আপুনি আৰু সাংঘাতিক বৰষুণৰ ফলতে আপুনি পাহাৰীয়া অঞ্চললৈ যাত্ৰা নকৰিব পাহাৰ খহি যোৱাৰ সম্ভাৱনা আছে 25 আগষ্টলৈকে ৰাজ্যৰ প্ৰান্তে নেৰানেপেৰা বৰষুণৰ এলাৰ্ট জাৰি কৰা হৈছে আৰু বতৰ বিজ্ঞান বিভাগৰ ফালৰ পৰা জিলাই 23খনকৈ জিলাত যিহেতু য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে আৰু সেইবাবে আপুনি সাৱধান হৈ থাকিব লাগিব সতৰ্ক হৈ থাকিব লাগিব কেৱল বৰষুণেই নহয় ধুমুহা বৰষুণৰ লগতে বজ্ৰপাতৰ আশংকা প্ৰকাশ কৰা হৈছে সাৱধানবাণী শুনাইছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আৰু সেইবাবে অধিক সতৰ্ক হৈ থাকক সাৱধান হৈ থাকক আপুনি যাত্ৰা নকৰিব আৰু এই মুহূৰ্তত গুৱাহাটীৰ বিভিন্ন প্ৰান্তত কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিছে আপুনি নোলাব আৰু হাতীগাঁৱতো সাংঘাতিক বান সৃষ্টি হৈ পৰিছে দিয়া নাই পানী ইমানো আগলৈ আছে পানী ব্ৰিজৰ তললৈ এইটো চাইডৰ আকৌ কম আছে ওপৰৰ পানী নামি আহে এইটো ক'ৰ পৰা আহে পানীটো ওপৰৰ পৰা এইটো 9 মাইল 8 মাইল এইটো চাইডৰ পৰা আহি যায় পানীবিলাক হৈ যায় আকৌ কমি যায় দিয়া নাই পানী ইমানো আগলৈ আছে পানী ব্ৰিজৰ তললৈ এইটো চাইডৰ বাইকখন মানে এতিয়া যিমান পানী হৈছে নহয় কৃত্ৰিম বানৰ কাৰণে বাইকো বনাই থাকিব লগা হৈছে আৰু মানে গুৱাহাটী এনেকুৱা হৈ গৈছে বানপানীৰ মাজতে থাকিব লগা হৈছে আৰু উপায় নাই নহয় কি কৰিব প্ৰকৃতিৰ নিয়ম পাহাৰৰ পৰা পানীবোৰ আঁতৰি আহে কাকো দুখ দিম সেইটো দুখ দিবলৈ কাকো নাই আৰু ওপৰলৈ সৃষ্টি কৰা আমাৰ সেয়া চিন্তা কৰিব লাগে কেতিয়া বেয়া হৈ যায় কেতিয়া ঠিক হয় ঠিক নাই আৰু 2 ঘণ্টা বৰষুণ দিলে পানী এতিয়া বনাই 1 ঘণ্টা বৰষুণতে পানী কি ক'ব আৰু উপায় নাই বাইকখন মানে এতিয়া যিমান পানী হৈছে নহয় কৃত্ৰিম বানৰ কাৰণে বাইকো বনাই থাকিব লগা হৈছে আৰু মানে গুৱাহাটী এনেকুৱা হৈ গৈছে বানপানীৰ মাজতে থাকিব লগা হৈছে আৰু উপায় নাই নহয় কি কৰিব প্ৰকৃতিৰ নিয়ম পাহাৰৰ পৰা পানীবোৰ আঁতৰি আহে কাকো দুখ দিম সেইটো দুখ দিবলৈ কাকো নাই আৰু ওপৰলৈ সৃষ্টি কৰা আমাৰ সেয়া চিন্তা কৰিব লাগে কেতিয়া বেয়া হৈ যায় কেতিয়া ঠিক হয় ঠিক নাই আৰু 2 ঘণ্টা বৰষুণ দিলে পানী এতিয়া বনাই 1 ঘণ্টা বৰষুণতে পানী কি ক'ব আৰু উপায় নাই বাইকখন মানে এতিয়া যিমান পানী হৈছে নহয় কৃত্ৰিম বানৰ কাৰণে বাইকো বনাই থাকিব লগা হৈছে আৰু